যি প্ৰতিষ্ঠা দিৱস ৩৬তম প্ৰতিষ্ঠা দিৱস ইয়াতে উদযাপন কৰা হৈছে আমাৰ গুৱাহাটীৰ শিল্পগ্ৰামত। মই আহি নথৈ আনন্দিত হৈছোঁ। আগতেও মই অনুষ্ঠানত প্ৰতিষ্ঠা দিৱস বা আক্ৰাছো বিভিন্ন অনুষ্ঠানত নিমন্ত্ৰণ পাইছিলোঁ যদিও দুই এবাৰ গৈছোঁ, কিন্তু প্ৰতিষ্ঠা দিৱসত কেতিয়াও অহাৰ মই সুযোগ পোৱা নাছিলোঁ। আৰু এইবাৰ গুৱাহাটীতে হোৱাৰ কাৰণে আহিবলৈ পাই খুবেই ভাল লাগিছে। প্ৰতিনিধিসকলক লগ পাইছোঁ, বিভিন্ন জিলাৰ পৰা তেওঁলোকৰ কৰ্মবৃন্দসকল আহিছে আৰু বিভিন্ন কথাত তেওঁলোকৰ সুসম্ভৱ ডিছকাশ্যন কৰিব। মোৰ এইটো আশা যে তেওঁলোকৰ যিসমূহ জাতিটোৰ স্বাৰ্থত যি সংগ্ৰাম চলি আছে বা যিখিনি তেওঁলোকৰ দাবী চৰকাৰৰ আগত, সেইখিনি যাতে সম্পূৰ্ণভাৱে তেওঁলোকে ভাবা ধৰণে হৈ উঠে। আমাৰো সমৰ্থন আছে বুলি আমি জনাইছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আমাৰ সমষ্টিটোক কোচ ৰাজবংশী লোকসকলৰ কাৰণে মই যিখিনি তেওঁলোকৰ মোক উপদেশ দিবলৈ আছে সেইখিনি মই সদায় তেওঁলোকৰ লগতে আলোচনা কৰি আমাৰ সমষ্টিটো কামখিনি কৰিম বুলি তেওঁলোকক মই আশ্বাস দিছোঁ। আৰু ভৱিষ্যতৰ দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আমি সদায় সকলোৱে একত্ৰিতভাৱে এখন বৃহত্তৰ অসমীয়া সমাজ হিচাপে আমি একেলগে কাম কৰি যাম বুলি আজি সেইখিনি কথাই সভাখনত আমি ইয়াতে সকলোৰে লগত আলোচনা কৰিছোঁ। সেইটোৱে এতিয়া যোৱাকালি আমি পলাশবাৰী সমষ্টিবাসী ৰাইজে প্ৰায় কেইবাটাও বিভিন্ন বেলেগ বেলেগ আইটেম প্ৰায় ২৭-২৮টা আইটেম আমি পঠিয়াইছোঁ সমষ্টিবাসী ৰাইজৰ সহযোগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উদ্যোগসমূহৰ সহযোগত। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু দলৰ সভাপতিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা বহুত বেছি পৰিমাণৰ বা কেইবা কোটি টকাৰো সামগ্ৰী বিতৰণ আমি আমি শিৱসাগৰ অভিমুখে আমি পঠিয়াম। সেই কাৰ্যসূচীতে মই এতিয়া অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। খুবেই দুৰ্ভাগ্যজনক যি ধৰণে আমি দেখিছোঁ পৰিস্থিতি, এইটো কাৰোৰে জীৱনত এনেকুৱা অৱস্থা নহওক, কিন্তু এইটো এটা নেচাৰেল কেলেমিটি। কোনো আমি ৰেডি হৈ নাছিলোঁ। ধেমাজি মাজুলী অঞ্চলবিলাকত বান বুলি ক'লে মানুহ প্ৰস্তুত হৈ থাকে, কিন্তু এই ক্ষেত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি কেতিয়াও শুনা নাই আৰু কোনো প্ৰস্তুতো নাছিলে। এইটো আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি ভুগিবলগীয়া হৈছে। আমাৰ সকলো দাদা ভাই ভনী বন্ধু সতীৰ্থসকল যি আছে তেওঁলোকক এটাই আপোনালোকৰ জৰিয়তে মই বাৰ্তা দিব বিচাৰিছোঁ যে অসমৰ সমূহ ৰাইজ শিৱসাগৰ আৰু যোৰহাটবাসী ৰাইজৰ লগত আছে। তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব নালাগে। আমি যেতিয়ালৈকে পাৰোঁ, যিমানলৈকে পাৰোঁ তেওঁলোকক আমি সহযোগিতা আগবঢ়াই যাম। ঠিক দেখা নাপাওঁ আপুনি এতিয়া বহুত দেখা পায় তাকো দেখা পায় আহিব লাগিব। এটা ডাঙৰকৈ অনুষ্ঠান কৰাৰ ইচ্ছা আছে, সকলোৰে সহযোগিতা লাগিব। মই বিশেষ আপোনালোকৰ সাংগঠনিক ষ্ট্ৰাকচাৰ বা ভিতৰৰ ইছ্যুবিলাকৰ বিশেষ বহুত বেছি মই নাজানো, যদিও এখন এই মানপত্ৰ সম্বৰ্ধনা পত্ৰ যুগুত করেছিল সকলের এটা সাহিত্য করে গীত করেছি। ধন্যবাদ।